আজি ৫ ছেপ্টেম্বৰ উত্তৰ গুৱাহাটীবাসীৰ বাবে এটা অভিশপ্ত দিন। আজিৰ এই দিনটোতে উত্তৰ গুৱাহাটীত সংঘটিত হৈছিল শোকাবহ নাও দুৰ্ঘটনাৰ ঘটনা। আৰু এই মুহূৰ্তত মই যি স্থানত নাও দুৰ্ঘটনা সংঘটিত হৈছিল সেই স্থানৰ সমীপতে উপস্থিত আছোঁ। প্ৰথমে মই সেই দুৰ্ঘটনা সংঘটিত হোৱা জাইকাৰ যিটো প্ৰকল্পৰ যি খুঁটাত খুন্দা লাগি নাও দুৰ্ঘটনা হৈছিল সেই স্থানটো মই দেখুৱাই লৈছোঁ প্ৰাগ নিউজৰ দৰ্শকসকলক। যিহেতু আজি ৫ ছেপ্টেম্বৰ সমগ্ৰ ৰাজ্যজুৰি শিক্ষক দিৱস উলহ মালহেৰে উদযাপন কৰা হ'ব, কিন্তু তাৰ বিপৰীতে সমগ্ৰ উত্তৰ গুৱাহাটীবাসীয়ে আজি শোকাবহ দিন হিচাপে অভিশপ্ত এটা দিন হিচাপে উদযাপন কৰিব। আৰু উত্তৰ গুৱাহাটীৰ বিভিন্ন প্ৰান্তত আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে, কিয়নো এই জাইকাৰ প্ৰকল্পৰ যি খুঁটাত খুন্দা লাগি সংঘটিত হোৱা নাও দুৰ্ঘটনাত কেইবাজনকৈ নিৰীহ লোকে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। আৰু বৰ্তমানলৈকেও কেইবাজনো লোক নিখোজ হৈয়ে আছে, তাৰ কোনো তথ্য নাই। আৰু মোৰ লগত এই মুহূৰ্তত স্থানীয় লোক আছে, মই কথা পাতিবলৈ যত্ন কৰিম। যিহেতু আজিৰ এই দিনটোতে উত্তৰ গুৱাহাটীৰ এই স্থানত শোকাবহ নাও দুৰ্ঘটনা ঘটনা সংঘটিত হৈছিল, সেই কথা যদি মনলৈ আহে কেনেকুৱা অনুভৱ হয়? হয়, বহুত দুখৰ কথা। এই দিনতে বহুত মানুহ অসুবিধা হৈছে, তাৰ কাৰণে এতিয়া বহুত দুখৰ কথা। এতিয়াও কিছু পোৱাই নাই, সেইকাৰণে এতিয়া দুখ লাগে আজিৰ এই দিনটো কথা। আৰু কি কৰিম। সেই যিটো দিনত নাও দুৰ্ঘটনা সংঘটিত হৈছিল তেতিয়াৰ পৰা আজি পৰ্যন্ত নাও বন্ধ হৈ আছে, ফেৰী এতিয়াও দিয়া নাই। ৰাইজৰ বহুত অসুবিধা, তাকে কিবা এটা কৰিলে ভাল হয়। মোৰ লগত আৰু লোক আছে। আজিৰ এই দিনটোতে উত্তৰ গুৱাহাটীৰ এই স্থানত শোকাবহ নাও দুৰ্ঘটনা সংঘটিত হৈছিল, কি ক'ব? আজিৰ এই দিনটোতে 2018 চনৰ ৫ ছেপ্টেম্বৰত আজি উত্তৰ গুৱাহাটীৰ ফালে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত যি নাও দুৰ্ঘটনা হৈছিল সেয়া সঁচাই অভিশপ্ত দিন। আজিৰ এই দিনটোতে 3গৰাকীকৈ প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী আৰু বহুজন এতিয়াও নিখোজ হৈ আছে। সেই 3গৰাকীকৈ যি প্ৰতিভাৱান ছাত্ৰ আৰু ছাত্ৰীৰ মৃত্যু হৈছিল খুবেই দুখজনক। আৰু এনেধৰণৰ ঘটনা আগলৈ নহওক। আৰু এই মুহূৰ্তত ক'ব বিচাৰোঁ যে উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ যাতায়াতৰ ব্যৱস্থা হৈছে নদী পথ ব্যৱস্থাটো সুচল, কিন্তু এতিয়াও সেই ব্যৱস্থাটো সুচল হোৱা নাই। আমি ইতিমধ্যে উত্তৰ গুৱাহাটী দলং বনাই আছে যদিও, কিন্তু এতিয়াও কিন্তু হ'বলৈ কিছুদিন বাকী আছে। এই মুহূৰ্ততকৈ আমি পুনৰবাৰ চৰকাৰলৈ আহ্বান জনাইছোঁ, যিহেতু আমাৰ সমষ্টিৰে মুখ্যমন্ত্ৰীগৰাকী, তেওঁক আহ্বান জনাইছোঁ যাতে নদীৰ ব্যৱস্থাটো সেই যি 2018 চনৰ পৰা যি দুৰ্বল হৈ আছে যাতে তেওঁ কিছু সুচল কৰি তোলে। নিশ্চয়কৈ আমি পুনৰবাৰ সেই জাইকাৰ প্ৰকল্পটোৰ দেখুৱাই ল'ব বিচাৰিছোঁ, কিয়নো এই জাইকাৰ প্ৰকল্পটোৰ খুঁটাত খুন্দা লাগিয়েই আজিৰ এই দিনটোত উত্তৰ গুৱাহাটীত নাও দুৰ্ঘটনাৰ ঘটনা সংঘটিত হৈছিল। আৰু যি দিনটো উত্তৰ গুৱাহাটীবাসীয়ে এটা অভিশপ্ত দিন হিচাপে উদযাপন কৰি আহিছে, সমগ্ৰ ৰাজ্যত শিক্ষক দিৱস উদযাপন কৰা হয়, কিন্তু তাৰ বিপৰীতে উত্তৰ গুৱাহাটীবাসীয়ে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে একত্ৰিত হৈ আজিৰ এই দিনটো এটা কলা দিৱস তথা অভিশপ্ত দিন হিচাপে তেওঁলোকে উদযাপন কৰি আহিছে। আৰু আজিৰ দিনটোতো উত্তৰ গুৱাহাটীৰ বিভিন্ন স্থানত যিসকল লোক প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী 3গৰাকীকৈ মৃত্যু হৈছিল এই নাও দুৰ্ঘটনাত, তাৰোপৰি কেইবাগৰাকীকৈ লোক বৰ্তমানো নিখোজ হৈ আছে, তেওঁলোকৰ স্মৃতিত তেওঁলোকক সুঁৱৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আৰু এনেদৰে এই অভিশপ্ত দিনটোৰ কথা সকলোৱে সুঁৱৰি আজি যিসকল লোকে মৃত্যুবৰণ কৰিছে তেওঁলোকক শ্ৰদ্ধাঞ্জলি জনাইছে।